ৰূপা, তই আহিলি টিউশ্যনৰ পৰা? ল'ৰা ছোৱালীকেইটা আহিছিল নে আজি? অঁ আহিছিল মা। বাৰু তুমি এয়া মেখেলা চাদৰবিলাকেদি কি কৰা? ৰূপা, ভাল লাগিছেনে তোৰ? এয়া মই তোৰ বিয়াৰ কাৰণে সাঁচিছোঁ। আমি হ'লোঁ দুখীয়া মানুহ, ভাল ভাল দামী কাপোৰ ক'তনো তোৰ লগত দিব পাৰিম। সেইবাবে শেৱালি খুৰীৰ তাত আমাৰ সেই ছাগলী পোৱালিটো যে হৈছিল সেইটো বিক্ৰী কৰি পেলাই যিকেইটা পইচা পালোঁ তাৰে তাইক দুযোৰমান তোৰ কাৰণে কাপোৰ ব'বলৈ কৈছিলোঁ। আজি কাটিছিল, তাকে মোক আনিব মাতিছিল, তাৰ পৰাই লৈ আহিছোঁ। চাচোন তোৰ ভাল লাগিছেনে? মা, তুমি কিয় এইবিলাক কৰি থাকা কোৱাচোন? কাপোৰকেইযোৰ ভাল, বৰ ধুনীয়া লাগিছে, কিন্তু মা মই বিয়া নহওঁ। মই বিয়া হ'লে তোমালোকক কোনে চাব কোৱা? সেইবোৰ কথা ক'ব নাপায় বুজিছ। ছোৱালী মানুহ হৈ জন্ম ল'লে এদিন নহয় এদিন বিয়া হ'বই লাগিব মাজনী। সেয়া আমাৰ কৰ্তব্য। তোক এঘৰ মানুহলৈ উলিয়াই দিয়াটো আমাৰ ডাঙৰ কৰ্তব্য, নহ'লে আমাক ভগৱানে বেয়া পাব, বুজিলি নে? আৰু মোক চাবলৈ দেউতাৰে আছে নহয়, আৰু দেউতাক চাবলৈ মই আছোঁ, হয়নে নহয়? গতিকে তই সেইবোৰ বেছিকৈ চিন্তা নকৰিবি বুজিছ। অঁ সেয়া দেউতাও আহিল কামৰ পৰা। মাজনী যাচোন মোৰ কাৰণে পানী এগিলাচ আন, বৰ পিয়া লাগি আহিছে। অঁ ৰ'বা দেউতা, মই আনি আছোঁ ৰ'বা। হেৰি, কাপোৰকেইযোৰ আনিলোঁ। ছাগলী বিক্ৰী কৰি পোৱা পইচাকেইটা গোটেইকেইটা তাইকে দিব লগা হ'ল। এযোৰত 250 টকাকৈ লৈছে। বজাৰত কিনিব গ'লে ইমান কমতে নাপায়। এইকেইযোৰ মাজনীৰ বিয়াৰ কাৰণে মই সাঁচি থৈছোঁ। ভাল লাগিছেনে আপোনাৰ? অঁ ভালেই লাগিছে দিয়া। আমিনো তাইক সোণ ৰূপৰ গহনা কি দিব পাৰিম কোৱাচোন? এই কাপোৰকেইযোৰকে দি পঠাবা। অঁ আৰু এটা কথা, আজি ৰেণু আহিছিল জীয়েকৰ বিয়াত মাতিবলৈ। তাইৰ যি কথা, জোৱাইক হেনো চাকৰি কৰে, টাউনতে থাকে, তাতে হেনো ঘৰ মাতি আছে। এতিয়া নমিতাক লৈ বিয়া কৰাই বোলে তালৈকে যাব। নমিতাৰ আৰামেই আৰাম আৰু নহয়নে? আমাৰ আৰু লোকৰ ছোৱালীৰ বিয়া খাই ফুৰোঁতেই গৈছে। আমাৰ জনীহে জানো কেতিয়া ভাগ্যখন ফুলিব। দুখীয়া বুলি কোনো ল'ৰাই বিয়া কৰাব নোখোজে দেখোন। কি হ'ব ৰূপাৰ এবাৰ ভাবি চাইছেনে আপুনি? তাইৰ লগৰ সকলো ছোৱালীৰ বিয়া হৈ গ'ল। মোৰ চিন্তা টোপনি নোহোৱা হৈছে বুজিছেনে? হ'ব দিয়াহে, কিমাননো চিন্তা কৰি থাকা তুমি? কিমাননো বয়স হৈছে তাইৰ কোৱাচোন? হ'ব দিয়া, জন্ম মৃত্যু বিবাহ এইবোৰ চব ভগৱানৰ ওপৰত নিৰ্ভৰ কৰে বুজিছা। যেতিয়া যি হ'ব লগা আছে হ'ব, তুমি মিছাই ইমান চিন্তা কৰিছা। চাবা আমাৰ মাজনীও এদিন এখন ভাল ঘৰলৈ বোৱাৰী হৈ ওলাই যাব। নাজানো আৰু আমাৰ সেই দিন কেতিয়া আহিব। আমি দুখীয়া হোৱাৰ বাবেই এনেকুৱা দিন দেখিব লগা হৈছে বুজিছে। বাৰু হ'ব দিয়ক, আপুনি বহক, মই ভাতত লাগোগৈ। ভাত বনোৱাই নাই নহয়, তাইও টিউশ্যনৰ পৰা আহিছেহে এতিয়া। অঁ যোৱা যোৱা, ৰাতিপুৱা একো খোৱা নাই নহয়, ভোকে লাগিছে। মাকজনীয়ে ৰূপাৰ কথা বৰকৈ চিন্তা কৰে। চিন্তাটো কৰিবই, এজনীয়ে ছোৱালী আমাৰ। মোৰ বাৰু বন্ধুই মোক দিয়া প্ৰতিশ্ৰুতিটো পাহৰি গ'ল নেকি বাৰু? সেইটো ৰূপা সৰু থাকোঁতেই মোক এটা প্ৰতিশ্ৰুতি কৰিছিলে, কিন্তু আজিতো সি বহুত ধনী মানুহ। নাজানো ভগৱানে কি কৰিছে, মোৰ বন্ধুৱে হয়তো সেই প্ৰতিশ্ৰুতি পাহৰি গ'ল। দেউ, আপুনিতো জানেই মই আপোনাক কিহৰ বাবে মাতিছোঁ। আমাৰ সৰু ল'ৰা ৰাজীৱৰ বাবে এজনী ভাল ধনী ঘৰৰ ছোৱালী লাগে। আমাৰ ডাঙৰ বোৱাৰী যেনেকুৱা ঘৰৰ পৰা আহিছে ঠিক তেনেকুৱা, বা তাতকৈও ওপৰত হ'লেতো আৰু কথাই নাই। গতিকে এতিয়া সেনেকুৱা কোনোবা ছোৱালীৰ ফটো চটো আছে যদি আপুনি কওক, সোনকালে মই ল'ৰাটোৰ বিয়াখন পাতি দিব বিচাৰিছোঁ। বৌ, আপোনালোকে গাঁৱলীয়া ছোৱালী বিয়া নকৰে নেকি? গাঁৱতো আজিকালি বহুত ভাল ভাল ছোৱালী আছে। যদি বিচাৰে মই দিব পাৰোঁ এজনী গাঁৱলীয়া ছোৱালী। দেউ, কি কথা কৈছে আপুনি হা? আমাৰ ঘৰখনৰ ষ্টেটাছৰ কথা আপুনি জানিও গাঁৱলীয়া ছোৱালীৰ কথা কৈছে? নাই, আমাৰ ৰাজীৱৰ কাৰণে আমাৰ ঘৰৰ লগত ষ্টেণ্ডাৰ্ড মিলা ছোৱালীহে আমি বিয়া কৰাম। যদি আপোনাৰ হাতত তেনেকুৱা ছোৱালী আছে তেনে দিয়ক, নহ'লে আপুনি যাব পাৰে। দেউ, শুনিলেনে আপুনি মোৰ ডাঙৰ বোৱাৰীৰ কথা? যদি কোনোবা ভাল ধনী ঘৰৰ ছোৱালীৰ ফটো আছে তেনেহ'লে কওক, নহ'লে যাব পাৰে দিয়ক আপুনি। মই ধেমালি কৰিছোঁ দিয়ক বৌ। আছে এজনী ভাল ঘৰৰ ছোৱালী আছে, ধনী ঘৰৰ একমাত্ৰ ছোৱালী, দেখাই শুনাই টকাই পইচাৰে নদন বদন এখন ঘৰৰ ছোৱালী। এইখন ফটো চাওকচোন আপুনি, যদি আপোনাৰ পচন্দ হয় তেনেহ'লে মই তেওঁলোকৰ লগত কথা পাতিব পাৰিম। অঁ বৰ ধুনীয়া ছোৱালী দেখোন, আমাৰ ঘৰৰ লগত মিলিব ধুনীয়াকৈ। হ'ব দিয়া, আমাৰ পচন্দ হৈছে নে কি কোৱা প্ৰিয়া? অঁ মা, আপুনি ঠিকেই কৈছে। ঠিক আছে তেনেহ'লে, আপোনালোকে এতিয়া বিয়াৰ যা যোগাৰ কৰাৰহে কথা। তেওঁলোক একেবাৰতে মান্তি হ'ব। কি হৈছে এইবোৰ? কাৰ বিয়াৰ কথা চলি আছে? দাদা,
বৌয়ে আমাৰ সৰু বোপাৰ কাৰণে ছোৱালী এজনী বিচাৰি আছিল। তাকে আজি মই ছোৱালী এজনীক দেখুৱালোঁ, পচন্দ হৈছে বোলে তেওঁলোকৰ। অঁ হয় নেকি? ঠিক আছে তেনেহ'লে, এতিয়া তোমাৰ কাম হ'ল যেতিয়া তুমি যোৱা। ৰুমা, তোমাক মই আগতেও কৈছোঁ যে মই ইতিমধ্যে ৰাজীৱৰ কাৰণে মোৰ বন্ধুৰ ছোৱালী অপৰূপাক এইখন ঘৰৰ সৰু বোৱাৰী কৰিম বুলি কথা দি থৈছোঁ। তাৰপিছতো তুমি এইবোৰ সদায় সদায় কি তামাচা কৰি থাকা হা? তাৰমানে আপুনি সেই গাঁৱলীয়া ভিক্ষাৰী জীয়েকজনীকে এইখন ঘৰৰ বোৱাৰী কৰিব বিচাৰিছে, কিন্তু মই তাইক কোনোপধ্যে এইখন ঘৰৰ সৰু বোৱাৰী হিচাপে মানি নলওঁ। মোৰ কথাৰ ওপৰত আজিলৈকে কোনেও এইখন ঘৰত মাত মাতিবলৈ সাহস কৰা নাই, আৰু যেন আগলৈও কোনেও সাহস নকৰে। সৰু বোৱাৰী হিচাপে যদি এইখন ঘৰলৈ আহে তেনেহ'লে মোৰ বন্ধুৰ ছোৱালী অপৰূপাই আহিব। মা, দেউতাই ৰাজীৱৰ বিয়াৰ সিদ্ধান্ত কেনেকৈ অকলে ল'লে? আপোনাৰতো অধিকাৰ আছে নিজৰ পচন্দৰ বোৱাৰী আনিবলৈ। আৰু সেইজনী গাঁৱলীয়া ভুতুৰুজনী মোৰ দেউৰাণী হৈ আহিলে আমাৰ হাই ক্লাছ ছ'চাইটিত দেখোন নাক কাণ গোটেই কটা যাব। দেউতাই এইবোৰ কথা এবাৰো ভবা নাই যে? প্ৰিয়া, তুমি জানা দেখোন দেউতাৰে যি সিদ্ধান্ত লয় এইখন ঘৰত সেয়াই হয়। আৰু সেই দুখীয়া ঘৰৰ পৰা অহাজনীয়েও ইয়াত ৰাজ কৰিম বুলি ভাবি আহিব নহয়, কিন্তু মই সেইটো কেতিয়াও হ'বলৈ নিদিওঁ। তাইক মই নিজৰ বোৱাৰী হিচাপে কেতিয়াও মানি নলওঁ। হয় মা, আপুনি ঠিকেই কৈছে। এনেদৰে মই জ্বলা জুইত ঘিউ ঢালি থাকিব লাগিব, তেহে ইমান বছৰৰ পৰা এই সম্পত্তিৰ অধিকাৰী হ'ম বুলি ভাবি থকা কথাটো মই ছাকচেছ হ'ব পাৰিম। এনেদৰে প্ৰায় দুমাহমানৰ পাছত দেউতাকৰ কথা ঘৰৰ কোনেও পেলাব নোৱাৰি ৰাজীৱৰ পত্নী হিচাপত অপৰূপাক এইখন ঘৰলৈ বোৱাৰী কৰি আনিলে। কিন্তু বোৱাৰী কৰি অনাৰ পিছত শাহুৱেক বা জায়েকে তাইক আদৰিবলৈ নগ'ল, বৰঞ্চ ঘৰৰ কাম কৰা মানুহকেইজনীয়েহে কইনাক আদৰিব ল'লে। ছাৰ, আপুনি এইখন ঘৰৰ কাৰণে ইমান ধুনীয়া বোৱাৰী এজনী আনিছে। এতিয়াৰ পৰাতো আমাৰ এইখন ঘৰৰ ভাগ্যই সলনি হ'ব। ধন্যবাদ খুৰীদেউ, আমাক সদায় এনেদৰে আশীৰ্বাদ কৰি থাকিব আপোনালোকে। সৰু বোৱাৰী, আমি হ'লো এইখন ঘৰৰ কাম কৰা মানুহ, তুমি আমাক খুৰী বুলি মাতিছা? হয় খুৰী, কিয়নো আপুনি ইমান বছৰৰ পৰা ইয়াত কাম কৰি আছে, গতিকে এইখন ঘৰো আপোনাৰ নিজৰ ঘৰৰ দৰে নহয় জানো, সেইবাবে মাতিছোঁ। সৰু বোৱাৰী, আমাৰ এইখন ঘৰৰ কাম কৰা মানুহবোৰক আমি সদায় কাম কৰা মানুহ বুলি ভাবি আহিছোঁ। ইহঁত কোনো এইখন ঘৰৰ সদস্য নহয়। ইহঁতে ইয়াত কেৱল কাম কৰে আৰু তাৰ বিনিময়ত আমি ইহঁতক দৰমহা দিওঁ, বুজিলা? তুমি ইহঁতক খুৰী বুলি মাতিবৰ কোনো প্ৰয়োজন নাই। বেছি সৰল হৈ দেখুৱাব নালাগে। মা, ৰেণু আণ্টিয়ে আমাৰ ঘৰত বহুদিনৰ পৰাই কাম কৰি আছে, সেইবাবে অপৰূপাই অলপ মৰমেৰে মতাত তোমাৰ কিয় ইমান আপত্তি হৈছে? বিভূতি, এতিয়া তয়ো মোৰ মুখে মুখে তৰ্ক কৰিবি নেকি দেউতাৰ দৰে হা? তয়ো মানে এতিয়া মোৰ হৈ মাত মাতিব নোৱাৰ? এতিয়া মানে তয়ো দেউতাৰ পক্ষ ল'লি? মা, এইবোৰত পক্ষ লোৱাৰ কথা নাহে, যিটো শুদ্ধ মই সেইটোহে কৈছোঁ। ৰুমা, বোৱাৰী তেতিয়াৰ পৰা দুৱাৰমুখত থিয় হৈ আছে, তাইক তুমি আদৰি নানা কিয়? মই কাকো আদৰিব নোৱাৰোঁ। আছে নহয় আমাৰ এইবোৰ কাম কৰা মানুহ, আদৰক সিহঁতে। মায়ে চাগে এইখন বিয়াক লৈ সুখী নহয়, সেইবাবে তেওঁ মোক আদৰিব বিচৰা নাই। আহা বোৱাৰী, ভিতৰলৈ সোমাই আহা। মা, অপৰূপাকটো তুমি আদৰি নানিলাই, এতিয়া তাইকটো তুমি আশীৰ্বাদকে দিয়া অলপ। ইমান কিয় বেয়া পাইছা তাইক তুমি? খবৰদাৰ বিভূতি, তই মোক ক'ব নালাগে মই কি কৰা উচিত, বুজিলি? মই যে এইখন বিয়াত উপস্থিত আছিলোঁ সেয়াই বহুত। না মই এজনীক মোৰ বোৱাৰী হিচাপে মানিছোঁ, না মই এইখন বিয়াত সুখী হৈছোঁ। তাইতো আজিৰ পৰা ইয়াত ৰাণীৰ দৰে থাকিব, কিন্তু মোৰ ল'ৰাটোক যে তাইৰ মাক বাপেকে এটা সোণৰ আঙুঠি বা এডাল সোণৰ চেইন দিব লাগিছিল, সেইখিনি তাইৰ ধ্যান নহ'ল। সামৰ্থ্যই নাই সিহঁতৰ মোৰ ল'ৰাটোক যে কিবা এটা দিব লাগিব, অনুভৱেই নকৰিলে। মা, মোৰ বিয়াৰ বাবে দেউতাই বেলেগৰ পৰা ধাৰ লৈ কিবাকে পাতিছে। আমি বহুত দুখীয়া মানুহ মা, ক'ৰ পৰা সোণৰ আঙুঠি বা চেইন দিব আপুনি কওকচোন? মাহঁতে দিব পাৰিলে নিশ্চয় দিলে হয় মা। বাপৰে, তোমাৰ দেখিছোঁ মুখখন কম নহয় দেই। বিয়া হৈ এই জাষ্ট ঘৰ সোমাইছেহি, মাৰ মুখে তৰ্ক কৰিবলৈ আৰম্ভ কৰি দিলা। যদি বিয়াত একোটা বস্তু দিব নোৱাৰা, তেনেহ'লে ইমান ধনী মানুহৰ ঘৰত বিয়া হোৱাৰ সপোনো দেখিব নালাগে। নিজৰ অকাত চাই বিয়া পাতিব লাগে, সেইবাবে বুজিলা? ডাঙৰ বোৱাৰী, মনে মনে থাকা। তোমাৰ কোনো অধিকাৰ নাই এনেদৰে সৰু বোৱাৰীক অপমান কৰিবলৈ। ৰাজীৱ, যা বোৱাৰীক ৰুমলৈ লৈ যা। ঠিক আছে দেউতা। অপৰূপা, ব'লা ভিতৰলৈ ব'লা।
মা দেখিলে এইজনী ঘৰ আহি পোৱাৰ লগে লগে সকলোবিলাক তাইৰ ফলীয়া হৈ গ'ল। কোনেও আপোনাৰ হৈ মাত মাতিবই নোখোজে। কিন্তু মা আপুনি চিন্তা নকৰিব, মই আপোনাৰ লগত আছোঁ। মই জানো তুমি সদায় মোৰ লগত থাকিবা বুলি। ব'লা এতিয়া ভিতৰলৈ যাওঁ। অপৰূপা, কি চাইছা? নাই অ', ইমান ডাঙৰ ঘৰ, ইমান ডাঙৰ ৰুম, ইমান ধুনীয়া বস্তুবিলাক মই আগতে কেতিয়াও দেখা নাই এনেকুৱা। তাকে চাইছোঁ। অপৰূপা, তোমাৰ মনটো বেয়া লাগি আছে ন? একো নাই দিয়া, লাহে লাহে চব ঠিক হৈ যাব। এতিয়া কোৱাচোন, ৰুমটো কেনেকুৱা লাগিছে? তোমাৰ ভাল লাগিছেনে? অঁ, সেইটো আৰু সুধিব লাগেনে? মইতো সপোনতো ভবা নাছিলোঁ যে মই ইমান ডাঙৰ ঘৰ এখনৰ ইমান ধুনীয়া ৰুম এটাত থাকিব পাম বুলি, আৰু মই ইমান ভাল স্বামী এজন পাম বুলি কেতিয়াও ভবা নাছিলোঁ। তুমি বহুত ভাল। হ'ব দিয়া, ইমান গুণগান কৰিব নালাগে বাৰু মোৰ। এতিয়া তুমি আজিৰ পৰা আমাৰ ফেমিলিত এডজাষ্ট কৰিবলৈ চেষ্টা কৰিব লাগিব। আৰু মোৰ আলমাৰীটো আধাবিলাক কাপোৰ মই উলিয়াই থৈছোঁ, তাতে তোমাৰ কাপোৰবিলাক থৈ দিব পাৰিবা। আৰু তোমাৰ ড্ৰেছিং টেবুলখন মই এই ছাইডৰ ৰুমটোতে থৈছোঁ। তোমাৰ মেকআপ কৰিবলৈ সহজ হ'ব, তাত বাহিৰৰ পৰা বহুত ধুনীয়া পোহৰ আহি থাকে। আৰু শুনা, মই কিন্তু বিচনাত সদায় লেফ্ট ছাইডেহে শুওঁ। তোমাৰ যদি দিগদাৰ হয় মোক ক'বা, মই ৰাইট ছাইডে শুবলৈ চেষ্টা কৰিম। আৰু কিবা লাগিলে মোক ক'বা, লাজ নকৰিবা। হ'ব দিয়া, তুমি মোৰ কাৰণে ইমানখিনি কৰিছা, এতিয়া মোৰ পাল, ময়ো তোমাৰ কাৰণে কিবা কৰিব লাগিব। মোৰ দৰে এজনী সাধাৰণ দুখীয়া ঘৰৰ ছোৱালীক তুমি নিজৰ জীৱনসংগী হিচাপে বাছি লৈছা। মোৰ বাবে সেয়াই বহুত, মোক আৰু একো নালাগে। কিন্তু মায়ে বা বোৱাৰী হিচাপত মানি লয় নে নলয়? ৰূপা, মাৰ কথাত তুমি বেয়া পাই নাথাকিবা। মাৰ যদিও খংটো বেছি, অন্তৰখন কিন্তু খুব ভাল। চাবা, লাহে লাহে তোমাক মায়েও খুব মৰম কৰা হ'ব। তুমি ইমান ভাল যে তোমাক মায়ে নিজে সৰু বোৱাৰী হিচাপে মানি ল'বলৈ বাধ্য হ'ব, চাবা। বাৰু, এতিয়া তুমি কাপোৰ চাপোৰ চেঞ্জ কৰা, মই অলপ বাহিৰত আছোঁ। ঠিক আছে, যোৱা। বিয়াৰ পিছত আজি এইখন ঘৰত মোৰ প্ৰথম দিন। মই মাৰ এই মুগা কাপোৰযোৰকে পিন্ধিছোঁ। বহুত ভাল পাওঁ মই এই কাপোৰযোৰ, আৰু কাপোৰযোৰ বহুত কোমল, কাম কৰিবলৈ ভাল হ'ব। মা, বাইদেউ, আপোনালোক ইয়াত? কওকচোন, কিবা কাম আছিলে নেকি? মই যাবই ওলাইছিলোঁ বাহিৰলৈ। নাই, একো কাম নাই, এনেই আহিছোঁ আমি। ইমান আজলি হৈ অন্তত তুমি নেদেখুৱাবা প্লিজ। বাইদেউ, মই আজলি হৈ দেখুওৱা নাই। ডাঙৰৰ লগত কেনেকৈ কথা পাতিব লাগে সেয়া মোৰ মা দেউতাই মোক ভালকৈ শিকাই পঠিয়াইছে। সৰু বোৱাৰী, তোমাৰ মা দেউতাই ডাঙৰৰ লগত যে মুখে মুখে তৰ্ক কৰিব নালাগে সেইটো শিকোৱা নাই নেকি? হ'ব দিয়ক মা, অনুৰূপা গাঁৱৰ পৰা আহিছেতো, গতিকে আমাৰ ঘৰৰ নিয়ম নীতিবোৰ লাহে লাহে মই শিকাই দিম তাইক ভালকৈ, আপুনি চিন্তা নকৰিব। আৰু শুনা, এয়া লোৱা, কেইযোৰমান ভাল দামী দামী মেখেলা চাদৰ তোমাৰ বাবে আনিছোঁ, তাকে পিন্ধিবা আজিৰ পৰা। এইবোৰ ফাল্টু কম দামী কাপোৰ আমাৰ ঘৰত কোনেও পিন্ধাৰ নিয়ম নাই, গতিকে এইবোৰ নিপিন্ধিবা। ধন্যবাদ মা, কিন্তু মই এইযোৰ চাওকচোন, মুগা কাপোৰ পিন্ধিছোঁ, মোৰ মাৰ বিয়া হোৱা দিনৰে, এতিয়াও কিমান ধুনীয়া হৈ আছে। আৰু এয়া চাওকচোন, মোৰ মায়ে মোৰ বাবে ধুনীয়া ধুনীয়া বোৱা কাপোৰ কেইযোৰমান দি পঠাইছে মই ঘৰত পিন্ধিবলৈ। সেইবোৰে পিন্ধিম বুলি ভাবিছিলোঁ, কাম কৰিবলৈ সুবিধা হ'ব। এইযোৰ কাপোৰ আপুনি যে দিলে, এইবিলাক আলহী খাব গ'লে পিন্ধি যাম নেকি? বহুত দামী কাপোৰ, ঘৰত পিন্ধি থাকিলে নষ্ট হৈ যাব দেখোন। ৰূপা, তুমি এইবোৰ থাৰ্ড ক্লাছ কাপোৰ পিন্ধিবা? তোমাৰ নতুনকৈ বিয়া হৈছে এইখন ঘৰত, আৰু আমাৰ ঘৰততো তুমি দেখা নাই আমি কিমান ধনী মানুহ। আমাৰ ঘৰত কোনেও ইমান কম দামী কাপোৰ নিপিন্ধে। কিন্তু বাইদেউ, এই কাপোৰকেইযোৰ কম দামী হ'লেও মোৰ মায়ে বহুত মৰমেৰে দিছে মোক। ৰূপা, এনেকুৱা কাপোৰ আমাৰ ঘৰত কাম কৰা মানুহকেইজনীয়েও নিপিন্ধে। এইখন ঘৰৰ তুমি সৰু বোৱাৰী, গতিকে এতিয়াৰ পৰা এইখন ঘৰৰ মান মৰ্যাদা ৰাখি কাপোৰ পিন্ধিব লাগিব। আৰু কাণত আৰু গলত এইবোৰ কি পিন্ধিছা? কিনা গহনা? জোৱাইককতো একো এটা দিব নোৱাৰিলেই, অন্ততঃ তোমাকতো সোণৰ অলংকাৰ অলপ দিব পাৰিলে হয়। আৰু এতিয়া এইবোৰ খুলি থৈ মই দিয়া কাপোৰ আৰু গহনা পিন্ধিবা, যাতে এইখন ঘৰৰ সৰু বোৱাৰীৰ দৰে তোমাক লাগে এতিয়াৰ পৰা। নতুন নতুন বিয়া হৈছা, গতিকে এতিয়া ওচৰৰ মানুহ, আমাৰ ৰিলেটিভছবোৰ তোমাক চাবলৈ আহি থাকিব, গতিকে মই যি কৈছোঁ তাকে পিন্ধিহে বাহিৰলৈ ওলাই আহিবা। হ'ব দিয়ক মা, মই আজিৰ পৰা আপুনি দিয়া এইবোৰ কাপোৰকে পিন্ধিম। ঠিক আছে তেনেহ'লে, মই এইবোৰ কাপোৰ আমাৰ চাকৰ বাকৰবিলাককে দি দিওঁ। নাই নাই বাইদেউ, তেনেকুৱা নকৰিব। সেইকেইযোৰ কাপোৰ মই বাৰু নিপিন্ধোঁ, কিন্তু মোৰ মাৰ মৰম হিচাপে মোৰ লগত ৰাখিব দিয়ক।
যদি নিপিন্ধাই তেনেহ'লে লগত ৰাখি কি লাভ হা? প্ৰিয়া ব'লা। অঁ ৰ'বা, আৰু এটা কথা, তুমি এই কপালৰ ফুটটো অলপ সৰুকৈ ল'বা, একেবাৰে গাঁৱলীয়া যেন দেখি ইমান ডাঙৰকৈ ফুট ল'লে, আৰু চুলিখিনি মেলি থৈ দিবা, এনেকৈ কোপা বান্ধি থ'ব নালাগে। হ'ব দিয়ক মা। মায়ে কিমান মৰমত কাপোৰ কেইযোৰ বৈ আনি ইমান দিনে সাঁচি ৰাখিছিল মোৰ বাবে। ডাঙৰ ঘৰত বিয়া হোৱা মানে মই মোৰ মৰমৰ বস্তুকেইটাও লগত ৰখাৰ অধিকাৰ নাই নেকি? নাই, এনেকৈ কান্দি থকা দেখিলে আকৌ মোক খংহে কৰিব শাহুমাই। এইকেইযোৰ কাপোৰ শাহুমাই দিয়া কাপোৰখিনি পিন্ধি পেলাই বাহিৰলৈ যাওঁ এতিয়া। মই তহঁতক আকৌ এবাৰ কৈছোঁ, এসোপামান তেল দি একো বস্তু নবনাবি, আৰু পায়সখিনি পিয়ৰ গাখীৰেৰেহে বনাবি, কিন্তু যদিহে পানী দিয়া নহয় চাবি কিন্তু কথা বেয়া হ'ব। আৰু লাষ্টত ড্ৰাই ফ্ৰুটছখিনি মই যিমানখিনি দিবলৈ কৈছোঁ গোটেইখিনি দি দিবি বেছিকৈ। হ'ব বাইদেউ, আপুনি যেনেকৈ কৈছে তেনেকৈ কৰিম। মা, বাইদেউ, আপোনালোকে এতিয়া ইয়াৰ পৰা যাওক। কি বনাব লাগে মোক কওক, মই বনাম সকলোৰে কাৰণে। ইমান ডাঙৰ ঘৰ, মই পাকঘৰটো বিচাৰিয়ে পোৱা নাছিলোঁ। ৰূপা, আমাৰ ঘৰত ভাত বনাবলৈ কুক আছে, গতিকে তোমাৰ কোনো দৰকাৰ নাই। আৰু এনেও তুমি চেফৰ দৰেতো টেষ্টি বস্তু বনাব নোৱাৰাই, গতিকে ইয়াৰ পৰা যোৱা। ইয়াত তোমাৰ কোনো কাম নাই। তোমাৰ কিবা নিজৰ কৰিবলগীয়া কাম আছে যদি সেইবোৰ কৰাগৈ। বাইদেউ, মোৰ বহুত ইচ্ছা আছিল ঘৰখনৰ সকলোৰে বাবে নিজৰ হাতেৰে বনাই খুৱাবলৈ। প্লিজ মোক এবাৰৰ বাবে বনাবলৈ দিয়ক, মই বহুত ভালকৈ বনাব জানো। হ'ব পাৰে সৰু বোৱাৰী, দুখীয়া ঘৰৰ, কিন্তু তাই খুব গুণী ছোৱালী, কথা বতৰা আচাৰ ব্যৱহাৰ সকলো ভালেই, পাৰ্গত। হ'ব দিয়া ৰূপা, পায়স বনাবলৈ আছে, সেইখিনি তুমিয়ে বনাবা বুজিছা। ইমানকৈ মন গৈছে যেতিয়া বনোৱা, কিন্তু সদায় কৰিব নালাগে, আমাৰ যিহেতু ৰন্ধা বঢ়া কৰিবলৈ মানুহ আছেই। ঠিক আছে মা, মই পায়সখিনিকে বনাম। আপোনালোকে চিন্তা নকৰিব, মই বহুত ধুনীয়া পায়স বনাব জানো। ঠিক আছে, বনোৱা। সৰু বোৱাৰী, এনেইতো তুমি বহুত ধুনীয়াই, কিন্তু আজি আকৌ তোমাক বেলেগ ৰূপত দেখিলোঁ। আজি আৰু তোমাক বহুত ধুনীয়া লাগিছে। ধন্যবাদ খুৰী। মানে মায়ে এনেকৈ চুলিখিনি মেলি থ'বলৈ গৈছে, আৰু মই যিখিনি কাপোৰ লগত আনিছিলোঁ মাৰ পচন্দ হোৱা নাই, সেইবাবে মায়ে নতুনকৈ বহুত কাপোৰ দিছে মোক। তাৰে এযোৰ পিন্ধি আহিছোঁ। ভাল লাগিছেনে? অঁ, বহুত ধুনীয়া লাগিছে। তুমি এনেও বহুত ধুনীয়া, তাতে আকৌ এই কালাৰটোৱেদি তোমাক আৰু ধুনীয়া লগাইছে। বাৰু এতিয়া সেইবোৰ বাদ দিয়া, তোমাক আমি কি কামত সহায় কৰি দিব লাগিব কোৱা? নালাগে দিয়ক খুৰী, আজি অলপ সময় আপোনালোকে জিৰণি লওক, মই সকলোবিলাক কৰিম, চিন্তা নকৰিব। বোৱাৰী, বহুত বছৰ হৈ গ'ল এইখন ঘৰত কাম কৰা, কিন্তু আজিলৈ তোমাৰ দৰে কোনেও আমাক ইমান আদৰ যত্ন কৰা নাই। তুমি বহুত ভাল ছোৱালী। হ'ব দিয়ক, আপোনালোকে যেতিয়া এইখন ঘৰক নিজৰ বুলি ভাবিছে, গতিকে ময়ো আপোনালোকক নিজৰ বুলি ভাবিয়ে অকণমান মৰম দিছোঁ। বাৰু এতিয়া আপোনালোক যাওক, অলপমান জিৰণি লওকগৈ, মই সকলো কৰি আছোঁ। তুমি ইমানকৈ কৈছা যেতিয়া যাওঁ বাৰু, কিন্তু কিবা লাগিলে মাত দিবা, আমি কাষতে আছোঁ। হ'ব দিয়ক, মোক একো নালাগে। ইমান ভাল খুৰীকেইজনী। ৰুমা, ৰাজীৱৰ বিয়া ইমান লৰালৰিকৈ পাতিলি, আৰু তই আমাকো নামাতিলি বিয়ালৈ, কিয়? কিবা অসুবিধা হ'ল নে কিয়? নে ৰাজীৱে ভালপোৱা আছিলে আগৰে পৰা, সেইবাবে বিয়াত কাকো নামাতিলি? আৰে কি কথা কৈছ তহঁতে? কোনে ক'লে তহঁতক এইবোৰ কথা? মই মোৰ পচন্দমতে বিয়া কৰাই আনিছোঁ তাইক। তই মিছা ক'লে কি হ'ব হা? আমি সকলো জানো তোৰ সৰু বোৱাৰী গাঁৱৰ দুখীয়া মানুহৰ ছোৱালী, সেইবাবে লাজতে তই বিয়ালৈ কাকোকে নামাতিলি, হয়নে নহয় ক সেইটো কথা? অঁ আণ্টি, একদম ঠিক কৈছে আপোনালোকে। তাই আমাৰ ষ্টেণ্ডাৰ্ডৰ লগত একেবাৰে নিমিলে, কিন্তু কি কৰিব, দেউতাৰ পচন্দৰ ছোৱালী আমি কোনেও মানা কৰিব নোৱাৰোঁ নহয়, গতিকে তেনেকৈ এডজাষ্ট কৰিছোঁ আৰু, উপায় নাই। অঁ হয় নেকি? বাৰু ৰুমা, মাতচোন তোৰ সৰু বোৱাৰীক, চাওঁ বুলি আহিছোঁ যেতিয়া মাতি দে এবাৰ, চাই যাওঁ আকৌ কেনেকুৱা। অঁ মাতিছোঁ মই। সৰু বোৱাৰী, চাওঁ এইফালে আহাচোন। এয়া আহিলেই তাই। বোৱাৰী, এয়া মোৰ ফ্ৰেণ্ড, তোমাক চাবলৈ আহিছে। নমস্কাৰ খুৰীদেউ, ভালনে আপোনালোকৰ? ভাল ভাল। পিছে তোমাৰ নামটো কি? অপৰূপা খুৰীদেউ। বাহ, বৰ ধুনীয়া নাম। নামে মানুহজনীয়ে একেবাৰে মিলি গৈছা। ৰুমা, দাদাৰ পচন্দ বেয়া নহয় দে, একেবাৰে লখিমী বোৱাৰী যেন লাগিছে। বাৰু খুৰীদেউ, আপোনালোকে মাৰ লগত কথা পাতক, মই আপোনালোকৰ বাবে চাহৰ যোগাৰ কৰোঁগৈ। অঁ যোৱা, আজি তোমাৰ হাতেৰে চাহ খায়ে যাম।
ৰুমা, অপৰূপা যদিও দুখীয়া ঘৰৰ ছোৱালী, তথাপিও তাইৰ মাত কথা আচাৰ ব্যৱহাৰ বৰ ভাল পালোঁ। একেবাৰে সংস্কাৰী বোৱাৰী। আৰু তোৰ ডাঙৰ বোৱাৰী সম্পূৰ্ণ বেলেগ। তাইৰ ব্যৱহাৰৰ কথাটো নকওঁৱেই। আৰু কাপোৰ পিন্ধাৰ ষ্টাইল চাচোন। এনেকেনো বাৰু গাৰ আধা অংশ উলিয়াই পেলাই মানুহে কাপোৰ পিন্ধেনে? লাজ নালাগে তোমাৰ অকণো শহুৰ শাহুৰ আগত এনেকুৱা কাপোৰ পিন্ধিবলৈ? আণ্টি, আপুনি কি ক'ব বিচাৰিছে? আৰু আপুনি কোন হা মোক কাপোৰ পিন্ধাৰ কথা শিকাবলৈ? দেখিলা ডাঙৰ বোৱাৰী, মই তোমাক ভাল কথা এটা কওঁতে তুমি মোক কেনেকুৱা ব্যৱহাৰ কৰিলা। কিন্তু অলপ আগতে যে তুমি সৰু বোৱাৰীৰ কথা কৈ বৰ ফূৰ্তি পাইছিলা। সেইবোৰ কিন্তু বেয়া কথা। আগতে নিজক চিকুটি চাব লাগে, তাৰপিছত বেলেগৰ বদনাম গাব লাগে, বুজিলা? ৰুমা, আমি যাওঁ দে। যোৱাৰ আগত এটা কথা কওঁ, তোৰ ঘৰলৈ এজনী লখিমী বোৱাৰী আহিছে, গতিকে তাইক অনাদৰ নকৰিবি, বুজিছ? তহঁতে বেয়া পালি নেকি বাৰু? বৰ আকৌ চাহ খাই জেপিতাই চাহ আনিবলৈ গৈছে। নাই নাই দে, তাইক কবি বেলেগ এদিন আহিম বুলি, তাইৰ হাতেৰে ভালকৈ চাহ একাপ খাবলৈ। কিছুমান মানুহৰ কথাবোৰে বৰ দুখ দিয়ে মনত, সেইকাৰণে, বুজিছ? আৰু তোৰ ডাঙৰ বোৱাৰীজনীকে অলপ কাপোৰ চাপোৰ পিন্ধিবলৈ শিকাবি। প্ৰিয়া, এইবোৰ কি হা? তোমাতকৈ ডাঙৰ মানুহকেইজনীৰ লগত কেনেকৈ কথা পাতিব লাগে তুমি নাজানা? আৰু সিহঁতে কি বেয়া কৈছিল? তোমাৰ এইবোৰ কাপোৰ পিন্ধিলে মানুহেতো বেয়া বুলি ক'বই। আৰু ময়ো তোমাক আগতে বহুতবাৰ কৈছোঁ, মডাৰ্ণ কাপোৰ পিন্ধা, কিন্তু নিজৰ গাৰ অংগ উলিয়াই পেলাই নহয়, থাকিহে। তুমি এখন সম্ভ্ৰান্ত ঘৰৰ ডাঙৰ বোৱাৰী, মনত ৰাখিবা কিন্তু। মই কিমানৰ মুখ বন্ধ কৰিম হা? তেনেহ'লে আপুনি কি বিচাৰে? সেই কথা লগোৱা মানুহবোৰৰ কাৰণে মই মোৰ ডিজাইনেবল কাপোৰ পিন্ধা বন্ধ কৰি দিওঁ? নাই, নহ'ব। মই আপোনাৰ সৰু বোৱাৰীৰ দৰে দুখীয়া ঘৰৰ পৰা অহা নাই, গতিকে মোৰ ওপৰত অধিকাৰ দেখুওৱা বন্ধ কৰক। মোৰ যি মন যায় তাকে পিন্ধিম। মোৰ এটা কথাত আজি ডাঙৰ বোৱাৰীয়ে মোক ইমান কথা শুনালে, কিন্তু মোৰ সৰু বোৱাৰীজনীয়ে মোৰ প্ৰতিটো কথাই মোৰ পাতি শুনে। মই তাইক বিয়া হৈ অহাৰ দিনাও ভালকৈ আশীৰ্বাদ নিদিলোঁ, কিন্তু এতিয়া মই মোৰ সৰু বোৱাৰীৰ বাবে ৰিচেপশ্যন পাৰ্টি এটা দিম, আৰু এইখন চহৰৰ সকলোকে নিমন্ত্ৰণ কৰিম। এই বুঢ়ীজনীয়ে অপৰূপাৰ কাৰণে ইমান সোপা অলংকাৰ আৰু পাটৰ কাপোৰ কিনিছে। মই থাকোঁতে এইবোৰ মই তাইক দিবলৈ নিদিওঁ। আৰু আজি মই এই বুঢ়ীৰ নাক কাটিম সকলোৰে আগত, তেতিয়া গম পাব মই কি বস্তু। মা, মোক ক্ষমা কৰি দিয়ক মা। সেইদিনা আপোনাক বহুত কিবা কিবি ক'লোঁ খঙতে। হ'ব দিয়া, ভুল বুজিব পাৰিছা যেতিয়া, সেইবিলাক আৰু একো নাই। অঁ, এয়া চাগে আপুনি ৰূপাক দিবলৈ থৈছে নহয়নে? দিয়ক, মই দি আহোঁ তাইক। আপোনাক দেউতাই মাতিছে বাহিৰত। অঁ, হয় নেকি? দিয়া হ'ব দিয়া তেতিয়াহ'লে, তুমিয়ে লৈ যোৱা তাইৰ ওচৰলৈ, ৰূপাক দি থৈ আহিবা। ঠিক আছে দিয়ক। আজি কি পিন্ধো বা, কেনেকৈ পিন্ধো একো ভাবিয়ে পোৱা নাই। মাও অহা নাই দেখোন ইমান সময়ে, কেতিয়াবা আহিম বুলি ক'লে। প্ৰিয়াই শাহুৱেকে দিয়া কাপোৰখিনি চেঞ্জ কৰি তাৰ সলনি এটা বেকলেছ গাউন ৰূপাৰ বাবে লৈ আহিল। অপৰূপা, তুমি মাৰ বাবে ৰখি আছা। মায়ে এইটো মোক দিছে তোমাক পিন্ধিবলৈ, আৰু এইটো পিন্ধিবলৈ বাহিৰলৈ আহা সোনকালে। বহুত ধুনীয়া লাগিব তোমাক। বাহিৰত মানুহবিলাক ৰৈ আছে তোমাৰ বাবে। বাইদেউ, মই এনেকুৱা কাপোৰ পিন্ধিব নোৱাৰোঁ, লাজ লাগে। আৰু এনেকুৱা কাপোৰ বোৱাৰী মানুহে পিন্ধিলে ভাল নালাগে। মই কিবা বেলেগ কাপোৰ পিন্ধোঁ নেকি? হেৰে, তুমি নাজানা নেকি? এতিয়া তুমি হাই ক্লাছ ফেমিলিৰ বোৱাৰী হয়। আমাৰ ইয়াত পাৰ্টি হ'লে সকলোৱে এনেকুৱা ড্ৰেছে পিন্ধে, কোনেও একো নাভাবে। মায়ে বহুত মৰমত তোমাৰ কাৰণে এই ড্ৰেছটো বনাই আনিছিল। ঠিক আছে দিয়া, তুমি যদি নিপিন্ধা মাৰ অলপ বেয়া লাগিব। বাৰু হ'ব দিয়া, মই মাক কওঁগৈ। বাইদেউ, ৰ'বচোন, অলপ ৰ'ব। মায়ে ইমান মৰমত দিছে। হ'ব দিয়ক, মই পিন্ধিম এইটো। অঁ, ঠিক আছে দিয়া তেনেহ'লে, পিন্ধা। ময়ো ৰেডি হওঁগৈ। পিন্ধি পেলাই তললৈকে যাবা, সকলোবিলাক ৰখি আছে। হ'ব দিয়ক, মই গৈ আছোঁ। কি যে কাপোৰ দিছে নহয়, পিন্ধিবলৈ লাজো লাগে, কিন্তু এতিয়া উপায় নাই। মায়ে দিছে যিহেতু পিন্ধিব লাগিব। পিন্ধি যাওঁ আৰু, উপায় নাই। সেয়া আহিছে অপৰূপা। এইবোৰ আজি তাই কি কাপোৰ পিন্ধিছে? এইৰো চাগে ডাঙৰজনীৰ দৰে টাউনীয়া হাৱা লাগিল গাত, বুজিছ? কি যে হ'ব নহয় আজিকালি বোৱাৰীবোৰৰ, আজি এটা ৰূপ কালি এটা ৰূপ। ঠিকে কৈছ, এইখন ঘৰৰ দুয়োজনী বোৱাৰী বৰ নিলাজ। অপৰূপা, কি কাপোৰ পিন্ধিছা তুমি এইবোৰ হা? মই তোমাৰ পিন্ধিবলৈ কাপোৰ আৰু অলংকাৰ দি পঠোৱা নাছিলোঁ? এইবোৰ তুমি কি পিন্ধিছা? মা, এই কাপোৰবোৰতো মোক বাইদেৱে দিছে। আপুনি পিন্ধিবলৈ দিয়া বুলি কৈছে। প্ৰিয়া, তুমি ইমান বদমাছ হা? এইবোৰ কাপোৰ মই অপৰূপাক দিবলৈ তোমাক কেতিয়া ক'লোঁ? মই তোমাক মেখেলা চাদৰ দি পঠোৱা নাছিলোঁ? আজি তুমি তোমাৰ নিজৰ জ্বলনৰ বাবে নিজৰ ঘৰখনৰ মান সন্মান নোহোৱা কৰিবলৈ ওলাইছিলা।
অঁ কৰিছোঁ, ময়ে সলনি কৰিছোঁ এই কাপোৰ। তাকে দেখোঁ কেৱল তাইৰে গুণগান গাই থাকে, সকলোৱে খালি সৰু বোৱাৰীকে চিনি পায়। মই যেন একোৱেই নহয় এইখন ঘৰৰ কাৰণে, সেইবাবে মই এইবোৰ কৰিছিলোঁ। বাইদেউ আপুনি কিয় এনেকুৱা কৰিলে হা? মই আপোনাক নিজৰ বাইদেউ বুলি ভাবি বিশ্বাস কৰিছিলোঁ আৰু আপুনি মোৰ লগতে এনেকুৱা কৰিলে। মোক লাজ দিবলৈ আপুনি মাৰ মিছা বদনাম গালে মোৰ আগত, আৰু এনেকুৱা কাপোৰ পিন্ধাই লৈ আহিলে মোক সকলোৰে আগত। আপুনি কিন্তু এইটো কৰিব নালাগিছিল। বাপৰে বাপ, এইজনী ডাঙৰ বোৱাৰীজনী ইমান বদমাছ। তাই সৰু বোৱাৰীজনীক দেখিব নোৱাৰে কাৰণে এইবোৰ কাপোৰ সলাইছে। চা, মিছাতে ৰুমাক বদনাম দিবলৈ ওলাইছিলে। বাপৰে, এই বোলে ধনী ঘৰৰ পৰা অহা ছোৱালী, পঢ়া শুনা কৰা ছোৱালী বোলে। চাচোন কি বদমাছ ছোৱালী। এইবিলাকক নহয় একদম চুলিত ধৰি চুচুৰাই পেলাই ঘৰৰ পৰা বাহিৰ কৰি দিব লাগে। ইয়াতে যে তাই নাটক কৰি দেখুৱাবলৈ আহিছে। তাই চা না, আজি কি ধুনীয়াকৈ তাই মেখেলা চাদৰ পিন্ধি আহিছে আৰু ইমান ধুনীয়াকৈ থিয় হৈ আছে যেন তাই একো নাজানেই। লাজ পোৱা নাই এতিয়াও, নিজে ধৰা পৰিলে এতিয়াও তাই কিন্তু লাজ অলপো লগা নাই। কেনেকৈ আমাৰ কাষত থিয় হৈ আছে দেখা নাই? বাহ, এতিয়াহে বোৱাৰী বোৱাৰী লাগিছে। দেখিলানে প্ৰিয়াই তোমাক কিমান হিংসা কৰে। গতিকে ৰূপা, সহজ সৰল হ'লে এইখন পৃথিৱীত চলিব নোৱাৰিবা বুজিছা। অলপমান বুদ্ধিয়ক হ'বলৈ শিকা। ৰাজীৱ, তই যা আকৌ এতিয়া মাজলৈ আহ। ইয়াতে মাজত থাকিলেহে ভাল লাগিব। তই এটা ছাইডত থিয় হৈ আছে যে তেতিয়াৰ পৰাই, যা মাজলৈ যা। অঁ এতিয়াহে ভাল লাগিছে। বাৰু ৰুমা, আমি গৈ থাকোঁতে বহুত ভাল লাগিল পাৰ্টি এনজয় কৰি বুজিছ। আকৌ কেতিয়াবা আহিম। অপৰূপা, আহোঁ দিয়া। ৰাজীৱ, আহোঁ দিয়া আমি দেই। হয় খুৰী, আহি থাকিব মাজে মাজে। এতিয়াও এনেকৈ ইয়াত থিয় হৈ থাকিবা নে চৰি ক'বা? ক্ষমা খোজা সকলোৰে আগত। ভুল কৰিছা যিহেতু ক্ষমাটো খুজিবই লাগিব বুজিছা। যোৱা সোনকালে। মা, ৰূপা, মোক ক্ষমা কৰি দিয়া। মই আজি বহুত ভুল কৰিলোঁ। আগলৈ আৰু কেতিয়াও এনেকুৱা ভুল নহয়, আৰু ময়ো আজিৰ পৰা নিজকে শুধৰাবলৈ চেষ্টা কৰিম। প্লিজ ৰূপা, মোক ক্ষমা কৰি দিয়া। হ'ব দিয়ক বাইদেউ, কামবিলাক কৰাৰ আগতে সেইবাবে এবাৰ ভাবি চাব লাগে। মোৰ আজি বহুত বেয়া লাগিছিল। মই আপোনাক বাইদেউৰ দৰে বিশ্বাস কৰিছিলোঁ, আৰু আপুনি চাওকচোন মোক লাজত পেলাবলৈ গোটেই মানুহখিনিৰ আগতে কেনেকুৱা কাপোৰ পিন্ধি আহিবলৈ ক'লে। আপুনিও জানো এইখন ঘৰৰ বোৱাৰী নহয়। এইখন ঘৰৰ মান সন্মান ৰক্ষা কৰাটো আমাৰ দুয়োজনৰে কৰ্তব্য। সেইকাৰণে এনেকুৱা ভুল আগলৈ নকৰিব। প্ৰিয়া, মই তোমাক আজি গোটেই মানুহখিনি থকাৰ বাবে বেলেগ একো নক'লোঁ, কিন্তু কোনো যদি নাথাকিলে হয় নহয়, মই তোমাক ইয়াত থাকিবই নিদিলোঁ হয়, বুজিলা। এতিয়া নিজৰ ভুল স্বীকাৰ কৰিছা যেতিয়া, আগলৈ আৰু এনেকুৱা ভুল যাতে দ্বিতীয়বাৰ নহয়, মনত ৰাখিবা। হ'ব মা, মই বুজি পাইছোঁ। আজি মোৰ কাৰণে মোৰ ঘৰখনৰে মান সন্মান নোহোৱা হৈ গ'লহেঁতেন। মই সেইবোৰ চিন্তাই কৰা নাছিলোঁ। মই সকলো বুজিব পাৰিছোঁ। মই আগলৈ আৰু কেতিয়াও এনেকুৱা নকৰোঁ। মই কথা দিছোঁ আপোনালোকক। ৰুমা, এতিয়া বুজি পালানে মই গাঁৱৰ পৰা কিয় সৰু বোৱাৰীক আনিছিলোঁ? কিছুমান কথাৰ বাবে। আজি নিশ্চয় তুমি উপলব্ধি কৰিব পাৰিছা। বাৰু সেইবোৰ বাদ দিলোঁ। এতিয়া প্ৰিয়াই যিহেতু নিজৰ ভুল বুজিব পাৰিছে, গতিকে এতিয়া আৰু এইবোৰত লাগি থাকিলে লাভ নাই। আজিৰ পৰা সকলোৱে মিলিজুলি থাকিলেই হ'ল। মোৰ কথা সেইটোৱেই। হ'ব দেউতা, আপুনি চিন্তা নকৰিব। আমি সদায় এনেদৰে মিলিজুলি থাকিম।